নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 1 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ 5টা ডাঙৰ খবৰ আপোনালোকেও যদি নাজানে তেতিয়াহ'লে আপোনালোকেও পৰিব পাৰে বিপদত তো প্ৰথমটো খবৰ ক'বলৈ লৈছো কালি হ'ল 1 জানুৱাৰীৰ পৰা কি হ'ব 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ ৰেচন দোকানত গৈ আপোনালোকে ৰেচন কালেক্ট কৰিব লাগিব আৰু 2 নম্বৰ খবৰটো হৈছে আপোনালোকে যদি ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিছে তেতিয়াহ'লে কি হ'ব 1 তাৰিখৰ পৰা আপোনালোকে ৰেচন ল'ব পাৰিব 3 নম্বৰ খবৰটো হৈছে আপোনালোকে যদি ৰেচন কাৰ্ড নাই আপোনালোকৰ ৰেচন কাৰ্ড নাই এতিয়া কি কৰিব পাৰিব আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব 4 নম্বৰ খবৰটো হৈছে যদি আপোনালোকৰ ঘৰত চাকৰি কৰা মানুহ আছে বা চাকৰি কৰা যদি আপুনি নিজে চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব মিউচুৱেল ট্ৰান্সফাৰ যেটো পৰ্টেলটো কালিৰ পৰা মুকলি কৰি দিয়া হ'ব তো আপোনালোকেও কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব 5 নম্বৰ খবৰটো হৈছে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকেও 1 ৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিটো এপ্লাই কৰিব পাৰিব তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ বহুতেই ভাল খবৰ অৰুণোদয়ৰ 1250 টকাকৈ আপোনালোকৰ একাউণ্টতো সোমাব আপোনালোকে এপ্লাই কৰিব পাৰিব তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা আপোনালোকে বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ